তো নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা চেনেল চিকিৎসা দিনলিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বিশেষ এঠাইলৈ যাবলৈ ওলাইছোঁ, বিশেষ এটা মন্দিৰলৈ। এই মন্দিৰটো কামৰূপ ডিষ্ট্ৰিক্ট, বিশেষকৈ দক্ষিণ কামৰূপৰ বিশেষভাৱে প্ৰসিদ্ধ এটা মন্দিৰ হয়। কামৰূপ ডিষ্ট্ৰিক্টৰ সকলো মানুহে এই মন্দিৰটোৰ বিষয়ে জানে। আৰু এই মন্দিৰটোৰ এটা প্ৰবাদ আছে যে যিসকলে নিজৰ মনৰ কিবা এটা কামনা লৈ এই মন্দিৰটোত সেৱা লয়, তেখেতসকলৰ মনৰ বাঞ্ছা পূৰণ হয় বুলি মন্দিৰটোৰ বিশেষ এটা প্ৰবাদ আছে। সেয়েহে আমিও মন্দিৰটোলৈ বিশেষ কিছু মনোকামনা লৈ যাবলৈ ওলাইছোঁ সেৱা কৰিবৰ কাৰণে। অতি পুৰণা আৰু প্ৰসিদ্ধ এটা মন্দিৰ হয়। যদি আপোনালোকেও যাব বিচাৰে এই মন্দিৰটোলৈ, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'ৰ জৰিয়তে গম পাব কেনেকৈ যাব লাগে, কোনফালে যাব লাগে আৰু ক'ত অৱস্থিত হয়, কি মন্দিৰ হয়, সকলো কথা আপোনালোকে গম পাব। আৰু এটা কথা ক'বলৈ পাৰিছোঁ যে এই মন্দিৰটোৰ বিশেষ এটা আকৰ্ষণ আছে, এডাল গছ, বিশেষ গছ। সেই গছডাল মই বেলেগত ক'তো দেখা নাই, সেই মন্দিৰটোতে দেখিবলৈ পাইছোঁ। সেই গছডাল এই মন্দিৰটোৰ মুখ্য শোভা হয়, মানে মুখ্য আকৰ্ষণ বুলি ক'ব পাৰি। এই গছডাল খুবেই এটা ভাল লগা পৰিৱেশ। গছডাল আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দেখিবলৈ পাব। তেতিয়াহ'লে আহক এতিয়া আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। যদি আপোনালোকে গুৱাহাটীৰ দ্বীপৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহে, তেতিয়াহ'লে মিৰ্জা বিজয়নগৰ পাৰ হৈ বাটৰহাট চকৰ সমাজেৰে লেফ্ট ছাইডে সোমাই যোৱা এটা পথ, বা যদিহে ছয়গাঁৱৰ দ্বীপৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে আহে, তেতিয়াহ'লে ৰামপুৰ টাউন পাৰ হৈ বাটৰহাট টাউনৰ সমাজেৰে সোঁফালে সোমাই যোৱা এটা পকী পথ পাব। সেই পথেৰে কিছু দূৰ যোৱাৰ পিছত আনুমানিক ধৰি লওক ৩-৪ কিলোমিটাৰমান যোৱাৰ পিছত এটা ৰেল লাইন পাব, আৰু সেই ৰেল লাইনটো ক্ৰছ কৰিয়েই জাৰবৰী টাউন পাব। আৰু এই জাৰবৰী টাউন পাৰ হৈ বৰ বেছি 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ যোৱাৰ পিছতেই ৰাস্তাৰ সন্মুখত সোঁফালে এনেকৈ মুখ্য গেটটো দেখিবলৈ পাব। শ্ৰী শ্ৰী হিন্দাল প্ৰভু শিৱ মন্দিৰ বুলি গেটতে লিখা আছে। আৰু এই গেটৰ সমাজেৰে সোমাই যায় 2 কিলোমিটাৰমান যোৱাৰ পিছতে এনেকৈ সেই বিশেষ মন্দিৰটো পাব। এয়া মন্দিৰৰ সন্মুখভাগত মুখ্য গেটখন বনাই থকা হৈছে, ৰং দিয়া নাই। আৰু এই গেটৰ সমাজেৰে আমি মন্দিৰলৈ সোমাই গ'লোঁ। আৰু এয়াই হৈছে শ্ৰী শ্ৰী হিন্দাল প্ৰভু শিৱ মন্দিৰ। আৰু এই মন্দিৰ অৱস্থিত কামৰূপ ডিষ্ট্ৰিক্টৰ পলাশবাৰী সমষ্টিৰ হাৰপাৰা 2য় খণ্ডত। আমি যোৱাৰ দিনা আছিল ৰবিবাৰ, তথাপিতো এই মন্দিৰত বহুতো ভক্তৰ সমাগম আমি দেখিবলৈ পাইছিলোঁ। জনামতে প্ৰতি সোমবাৰে সোমবাৰে এই মন্দিৰত আৰু ইয়াতকৈও বহুতো ভক্তৰ সমাগম দেখিবলৈ পোৱা যায়। আৰু লগতে শাওণ মাহৰ প্ৰতিটো সোমবাৰতেই বহু ভক্তৰ সমাগম হয়। আৰু শিৱৰাত্ৰি উৎসৱ এই মন্দিৰত বহু ডাঙৰকৈ আৰু উলহ মালহেৰে পালন কৰা হয়। আৰু কিছু সময় মই মন্দিৰৰ সন্মুখ ভাগত কটাই মন্দিৰৰ পিছফালে থকা সেই গছডাল, বিশেষ গছডাল চাম বুলি মন্দিৰৰ পিছফাললৈ গৈছিলোঁ। গৈয়েই মন্দিৰৰ সেই বিশেষ গছডাল দেখি মই সঁচাকৈ আপ্লুত হৈছিলোঁ। মোৰ মন ভক্তিৰে ভৰি পৰিছিল। আহকচোন এই গছডাল কি গছ হয় অকণমান ওচৰৰ পৰা চোৱাৰ যত্ন কৰোঁ, লগতে এই গছডালনো কি গছ হয় অকণমান জানিবলৈ চেষ্টা কৰোঁ।
ক'তা মন্দিৰটো কিমান পুৰণা গম পায়নে আপুনি? বহুত পুৰণা। বহুত পুৰণা। বহুত পুৰণা যুগৰ। হয় নেকি? এতিয়া বহুত দিনৰ পইচা আছে। অঁ এই গছডালৰ ভিতৰত পইচা আছে না? আছে আছে। বহুত যুগৰ পইচা আছে। ব্ৰিটিছৰ দিনৰে পইচা আছে। এই খুলুংটা চাওকচোন। ইয়াতে মানে নাৰাই দি মাটি পেলাই কৰিছিল। হয় নেকি? থাপনি এখন। অঁ সৰু থাপনা আছিলে গোটেই নাৰাৰে? নাৰাই আৰু হেৰি নকৰে তাতে কৰিলোঁ কৰি পেলাই তাৰপিছত এই বিজয়ৰ 6 মাহ যে ন তাকে এতিয়া বিয়া কৰাইছিল কাঠৰ কাৰবাৰ কৰে তাৰমানে তেওঁ কিবা পালা নেকি প্ৰমাণ পাই পেলাই মানে দিছিলা কৰি দিলা জুইছিলে মানে কাঠৰে কাঠৰ বান্ধি পেলাই ওপাৰত টিং লগাই দিছি দিছি দিছিলা এতিয়া মণিপুৰত আছে আমার মহিলা মাংসান বলে কলাম মোক গড়তে ভাবিব লাগিব সৰুৰা পইচাটো নাই সেই পইচা মই দিম দেওয়া না তেওঁ দিলা না আমার রাজ্যর করে দিল মানে বহুত পুৰণা আৰু বহুত পুৰণা আমি ক'বাই নোৱাৰোঁ হাতীতে আনে ক'ব নোৱাৰোঁ 100 বছৰমান হ'ল কি যেন তাৰ ওপৰতো বেছিহে কি গাছ বুলি কয় এটা হিনাল গাছ কি কয় হিনাল 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 গাছ এই গাছডাল বহুত কম ন পাৱাই নাযায় দেখাই নাই এটাই দেখিছোঁ মই মন্দিৰতে মন্দিৰৰ সন্মুখভাগত যিখন নামফলক আছে সেই ফলকখনত লিখা অনুযায়ী এই মন্দিৰটো স্থাপন কৰা হৈছিল 1880 চনতেই তাৰমানে আমি ধৰিব পাৰোঁ যে এই মন্দিৰটো 146 বছৰ পুৰণি এটি মন্দিৰ হয় প্ৰথম অৱস্থাত বহুতো মানুহে এই মন্দিৰটোৰ বিষয়ে জনা নাছিল বা এই মন্দিৰটোৰ মাহাত্ম্যৰ বিষয়ে বহুতো মানুহে গম পোৱা নাছিল কিন্তু কিছু বছৰ আগৰে পৰা এই মন্দিৰটোৰ বিষয়ে বহুতো মানুহে জনা হ'ল আৰু এই মন্দিৰটোলৈ বহুতো ভক্তৰ বৰ্তমান সমাগম হ'বলৈ ধৰিছে আৰু লগতে এই মন্দিৰটোলৈ আহি বহুতো মানুহে বহুতো তেখেতসকলৰ মনৰ কামনা সিদ্ধি হোৱা বুলি জানিব পৰা গৈছে আৰু একেই বিশ্বাস মনত লৈ ৰবিবাৰৰ দিনটোত আমিও কিছু সময় গৈ সেই মন্দিৰত কটাইছিলোঁ সকলোৰে জীৱনবোৰ শুভ হোৱাৰ কামনাৰে আজিলৈ এৰিছোঁ।